নমস্কাৰ বিজ্ঞান বিজ্ঞান ইউটিউব চেনেললৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে প্ৰথমতে মই তোমালোকক ক্লাছ 7ৰ নতুন যি কিতাপ আছে ৰেইনবো 2 তাৰ ওপৰত এক আলোচনা আগবঢ়াম। অৰ্থাৎ এই কিতাপৰ প্ৰথম যিটো লেসন সেই লেসনটোৰ ওপৰত তোমালোকক কিছুমান আভাস দিবলৈ চেষ্টা কৰিম আৰু ইয়াত থকা যিটো কবিতা সেই কবিতাটো আবৃত্তি কৰাৰ লগতে অসমীয়াত বুজাই দিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে বহুখিনি কথা বুজি পাবা। তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। প্ৰথমতে আমি চাওঁ 1 নম্বৰ যিটো লেসন আছে সেই লেসনটোত টাইটেলটো কি দিয়া আছে, নেচাৰ এৰাউণ্ড আছ, আমাৰ আশে পাশে থকা চাৰিওফালৰ প্ৰকৃতি। এতিয়া ইয়াতে এটা তোমালোকৰ লাইন এটা তুলি দিছে আৰু কৈছে ক্লোজ ইউৰ আইজ, তোমাৰ চকু বন্ধ কৰা, ফৰ এ মোমেণ্ট, অলপ সময়ৰ বাবে, এণ্ড ভিজুৱেলাইজ এ জেণ্টেল ব্ৰিজ ব্লয়িং এৱে, আৰু তুমি কল্পনা কৰা, মনৰ ভিতৰতে তুমি ভাবা যে ধুনীয়া বতাহজাকে ব্লয়িং এৱে, তাৰমানে উৰুৱাই নিয়ে। কি উৰুৱাই নিয়ে? দ্য লিভছ অফ এ ট্ৰী ইন টু দ্য এয়াৰ, গছত থকা যিবোৰ পাত, এয়া তোমালোকে দেখা পাইছে, এই পাতবোৰ মৃদু বতাহজাকে উৰুৱাই নিছে। তুমি তাক এটা কল্পনা কৰা বা সেই কথাটো তুমি নিজৰ মনতেই চিন্তা কৰা বুলি কৈছে। নাও আনচাৰ দ্য ফলোয়িং কুৱেশ্যন, আৰু তাৰ পিছত তলৰ যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নবোৰ তোমাৰ মতে দিবলৈ চেষ্টা কৰা বুলি ক'লে। এতিয়া এই প্ৰশ্নখিনিৰ উত্তৰ এবাৰ আমি কৰি লওঁ। প্ৰথম প্ৰশ্নটোত সুধিছে হাউ ডু ইউ ফিল, যেতিয়া বতাহজাকে গছৰ পাতবোৰক উৰুৱাই লৈ যায় তেতিয়া তুমি কেনেধৰণৰ ফিল কৰা বা তোমাৰ অনুভৱ কি হয় সেইটো সুধিছে। গতিকে ইয়াত এটা উত্তৰ লিখি দিয়া আছে, মই ইয়াত গোল কৰি দিছোঁ, চাবা তোমালোকে। আই ফিল পিচফুল এণ্ড ক্লেম, তেতিয়া মই শান্ত আৰু খুব ভাল অনুভৱ কৰোঁ বুলি কৈছে। তো এই ধৰণে তোমালোকে উত্তৰটো লিখি থ'ব পাৰা। নেক্সট তাৰপিছত কোৱা হৈছে 2 নম্বৰ যিটো প্ৰশ্ন, হুৱেৰ ডু ইউ থিংক দ্য লিভছ গ', তুমি কি ভাবা যে এই লিভছবোৰ বা পাতবোৰ ক'লৈ যায়? তেতিয়া ইয়াৰ এনচাৰটো কি লিখা হৈছে, দ্য লিভছ গ' ছফ্টলি অভাৰ দ্য লেণ্ড, মানে মাটিত ধুনীয়াকৈ সেই পাতবোৰ পৰি যায় সেই বুলি, আৰু বিভিন্ন ধৰণে উত্তৰ লিখিব পৰা যায় ইয়াৰ। তাৰপিছত কুৱেশ্যন নম্বৰ চিটোত কৈছে ডু ইউ হিয়েৰ এনি চাউণ্ড, এই ধৰণৰ তুমি কিবা শব্দ শুনিছানে বা শুনানে সেই বুলি কৈছে। তেতিয়াহ'লে ইয়াত এনচাৰটো য়েছ আই হিয়েৰ এ ছফ্ট উইণ্ড এণ্ড জেণ্টেল চাউণ্ড, এই ধৰণৰ বতাহৰ শব্দ আৰু খুব ভাল লগা শব্দবোৰ শুনো প্ৰায়, সেই বুলি ইয়াত উত্তৰ লিখি দিয়া হৈছে। নেক্সট কুৱেশ্যন নম্বৰ ডিটোত কি কোৱা হৈছে, ডু ইউ থিংক দ্য উইণ্ড এণ্ড দ্য লিভছ আৰ উইস্পিয়াৰিং, উইস্পিয়াৰিং মানে ফুচফুচাই কথা পতা, মানে বতাহে আৰু এই গছৰ পাতবোৰে ফুচফুচাই কিবা কথা পাতে নেকি? তুমি কি ভাবা তাৰ বিষয়ে? ইচ আদাৰ মানে ইজনে আনজনৰ লগত কথা পাতে নেকি সেই বুলি তোমাক এটা প্ৰশ্ন কৰিছে। হোৱাট মাইট দে হেভ বিন উইস্পিয়াৰিং এবাউট, আৰু যদি কথা পাতে তেওঁলোকে কিহৰ বিষয়ে তেনেধৰণৰ কথা পাতে বুলি এটা প্ৰশ্ন কৰি দিছে। তেতিয়াহ'লে ইয়াৰ উত্তৰটো লিখোঁতে তোমালোকে কি কৰিবা, প্ৰথমতে ইয়াত য়েছ এটা লগাই ল'বা, ইয়াত মই য়েছ এটা উল্লেখ কৰা নাই, ইয়াত য়েছ এটা দি তোমালোকে কমা দি ল'বা। য়েছ দ্য উইণ্ড এণ্ড দ্য লিভছ উইস্পিয়াৰ টু ইচ আদাৰ এবাউট ট্ৰিজ, তাৰমানে বতাহ আৰু গছজোপাৰ পাতে সেই গছজোপাৰ বিষয়ে কথা পাতে বুলি ক'ব পাৰা। তোমাৰ যি চিন্তা তুমি সেইমতেই তুমি উত্তৰটো দিব পাৰা, সেইধৰণে আমি উত্তৰবোৰ দি যাম। ইয়াৰ পাছত তলত লিখিছে হিয়েৰ ইজ এন ইমাজিনেৰী কনভাৰচেশ্যন বিটুইন দ্য উইণ্ড এণ্ড দ্য লিভছ অন এ উইণ্ডি ডে, তাৰমানে ইয়াৰ তলত বতাহে আৰু পাতবোৰে কিছুমান কথোপকথন কৰিছে বা কিছুমান কথা পাতিছে ইজনে আনজনৰ লগত, কাল্পনিক কিছুমান কথা যিটো নেকি সত্য নহয়। আৰু লেটছ ৰিড ইট, প্ৰথমতে পঢ়ি ল'ব কৈছে কিনো কথা পাতে তেওঁলোকে। ইয়াত প্ৰথমতে কৈছে মানে বতাহে কৈছে কি বুলি কৈছে, কম মাই ফ্ৰেণ্ডছ
লেটছ ডান্স এণ্ড প্লে আহা মোৰ বন্ধু আমি লগতে নাচোঁ আৰু খেলোঁ আই উইল কেৰি ইউ জেণ্টেলি তোমাক মই খুব ভালদৰে লৈ যাম তেতিয়া এইফালে কৈছে কি বুলি এতিয়া পাতবোৰে কৈছে হুৱেৰ উইল ইউ কেৰি আছ আমাক ক'লৈ লৈ যাবা তুমি তেতিয়া আকৌ এই বতাহে কৈছে I will carry you over the hills and the meadows compass. মই তোমাক ঘাঁহনি আৰু পৰ্বতৰ ওপৰেদি লৈ যাম সোনকালে তোমালোকে আহা সেই বুলি কৈছে তাৰপিছত এতিয়া পাতবোৰে কি কৈছে লেটছ গো ঠিক আছে আমি যাওঁ উই ৱান্ট টু মুভ ফ্ৰীলি ইন দ্য এয়াৰ আমি বতাহত মুকলি মনেৰে উৰিব বিচাৰোঁ বা ঘূৰিব বিচাৰোঁ বুলি কৈছে ইয়াৰ তলত এটা কুৱেশ্যন দিলে আমি সেই কুৱেশ্যনটোক এতিয়া পঢ়ি লওঁ হোৱাট এলছ ডু ইউ থিংক দ্য উইণ্ড এণ্ড দ্য লিভছ মাইট চে টু ইচ আদাৰ ইয়াৰ পাছত বতাহ আৰু পাতবোৰৰ মাজত কি কথোপকথন হ'ব পাৰে শ্বেয়াৰ ইয়ৰ থটছ ইন দ্য ক্লাছ এণ্ড ৰাইট দেম ডাউন ইন দ্য স্পেচ বিল' ইয়াৰ পিছৰ যিটো কথোপকথন তোমাক ইয়াত নিজেই লিখিব কৈছে আৰু তাৰপিছত তুমি এইটো ক্লাছত দেখুৱাব লাগে সেই বুলি ইয়াত এটা প্ৰশ্ন কৰি দিছে ঠিক আছে তেতিয়াহ'লে আমি ইয়াত উত্তৰটো কি হ'ব এবাৰ চাই লওঁ বা আমি কি ধৰণে ইয়াৰ কথোপকথনটো আৰু কি ধৰণে লিখিব পাৰোঁ এবাৰ চাই লওঁ ইয়াত মই চেণ্টেঞ্চ বা কথোপকথন লিখি দিছোঁ এইবাৰ তাৰপিছত বতাহে ইয়াত কৈছে এটা চেণ্টেঞ্চ যে লুক হাউ হাই উই কেন ফ্লাই টুগেডাৰ হোল্ড অন টাইট চোৱা আমি এতিয়া কিমান ওপৰত উৰি আছোঁ মোক ভালদৰে ধৰি লোৱা তুমি সেই বুলি কৈছে তেতিয়া ইয়াত পাতবোৰে কি কৈছে উই লুক লাইক গ'ল্ড এণ্ড ৰুবিজ ডেন্সিং ইন দ্য স্কাই গ'ল্ড আৰু ৰুবিয়ে একেলগে আকাশত নাচি থকা যেন আমাক লাগিছে সেই বুলি এটা কথোপকথন ইয়াত উল্লেখ কৰি দিয়া হ'ল অলপ আগৰ বতাহ আৰু পাতবোৰৰ মাজৰ কথোপকথনক যদি আমি কবিতাৰ আকাৰে ক'বলৈ যাওঁ তেতিয়া কবিতাটোৰ নাম হ'ব দ্য উইণ্ড এণ্ড দ্য লিভছ ইয়াত 3টা ষ্টেঞ্জা আছে প্ৰথম ষ্টেঞ্জাটোত কবিয়ে কি কথা বৰ্ণনা কৰিছে আমি এবাৰ পঢ়ি লওঁ কৈছে প্ৰথমতে কম লিটল লিভছ ছেড দ্য ৱাইণ্ড ওৱান ডে বতাহে এদিনাখন কয় বা কৈছিল সৰু পাতবোৰক কি বুলি আহা আমি একেলগে যাওঁ ছেকেণ্ড লাইনটোত কৈছে কম অ'ভাৰ দ্য মিডোজ উইথ মি আহা আমি ঘাঁহনিৰ ওপৰেদি যাওঁ এণ্ড প্লে আৰু খেলোঁ পুট অন ইয়ৰ ড্ৰেছ অফ ৰেড এণ্ড গ'ল্ড তুমি অৰ্থাৎ বতাহে পাতক কৈ আছে যে তুমি ৰঙা আৰু গ'ল্ড অৰ্থাৎ সোণালী বৰণৰ পোচাকযোৰ পিন্ধি লোৱা যিহেতু ছামাৰ গ'ল ছামাৰ ইজ গন এণ্ড দ্য ডেইজ গ্ৰ' ক'ল্ড এতিয়া লাহে লাহে ঠাণ্ডা আহিব ধৰিছে গতিকে তুমি তোমাৰ ৰঙচুৱা কাপোৰ বা সোণালী বৰণৰ কাপোৰ পিন্ধি লোৱা আৰু আমি একেলগে উৰি যাওঁ আল্টিমেটলি এই ষ্টেঞ্জাটোৰ পৰা কবিয়ে প্ৰকৃতিৰ সেই ঋতুৰ কথা বৰ্ণনা কৰিছে যি সময়ছোৱাত যেতিয়া গৰম শেষ হৈ যায় মানে ছামাৰ ডে শেষ হৈ যেতিয়া উইণ্টাৰ আহিবলৈ সেই সময়ছোৱাত গছৰ পাতবোৰ কি হৈ পৰে সোণালী বৰণৰ হৈ পৰে আৰু পৰিবলৈ আৰম্ভ কৰে আৰু সেই সময়ত যেতিয়া বতাহ বলে তেতিয়া সেই পাতবোৰক বতাহে উৰুৱাই লৈ যায় সেই মনোমোহা দৃশ্যক কবিজনে এই ফাৰ্ষ্ট ষ্টেঞ্জাত বৰ্ণনা কৰিছে এতিয়া আমি তাৰ ছেকেণ্ড যিটো ষ্টেঞ্জা আছে আমি সেই ছেকেণ্ড ষ্টেঞ্জাটো এবাৰ চাই লওঁ ছেকেণ্ড ষ্টেঞ্জাত কৈছে soon as the leaves hear the wind's loud call আৰু যেতিয়া পাতবোৰে বতাহৰ সেই ডাঙৰ শব্দ বা ডাঙৰকৈ মতাৰ শব্দ যেতিয়া শুনিলে down they came fluttering one and all আৰু লাহে লাহে সেই পাতবোৰে এটা এটাকৈ সকলো পাত সৰিবলৈ বা উৰিবলৈ আৰম্ভ কৰিলে over the brown fields they dance and flew আৰু সেই শুকান হৈ থকা অৰ্থাৎ ব্ৰাউন বুলি ক'লে মটীয়া বৰণৰ সেই খেলপথাৰখনত বা পথাৰখনত সেই পাতবোৰ পৰিছে আৰু নাচিছে তাত পৰি পৰি কি কৰিছে নাচিছে ছিংগিং দ্য ছফ্ট
লিটল songs they knew আৰু তেওঁলোকে অৰ্থাৎ পাঠবোৰে যি গান জানে তাকে গাই গাই পঢ়িবলৈ আৰম্ভ কৰিছে তো এই লাইনটোৰ পৰা কবিজনে কি বিষয়ে বৰ্ণনা কৰিছে তোমালোকে নিশ্চয় ধৰিব পাৰিছা যেতিয়া সেই গছজোপাৰ পৰা শুকান পাতবোৰ যেতিয়া পৰিবলৈ আৰম্ভ কৰে তেতিয়া তাৰ যিটো মনোমোহা দৃশ্য সেই দৃশ্যক এই ছেকেণ্ড ষ্টেঞ্জাত বৰ্ণনা কৰিছে নেক্সট ইয়াৰ পাছৰ যিটো ষ্টেঞ্জা অৰ্থাৎ ৩ নম্বৰ যিটো ষ্টেঞ্জা সেই ষ্টেঞ্জাত কি কৈছে এতিয়া ৩ নম্বৰ ষ্টেঞ্জাত কি কৈছে এবাৰ আমি পঢ়ি লওঁ আৰু অসমীয়াত বুজি লওঁ ইয়াত কৈছে ক্ৰিকেট গুড বাই উই হেভ বিন ফ্ৰেণ্ডছ so long এতিয়া ইয়াত ক্ৰিকেট মানে খেলৰ কথা কোৱা নাই ক্ৰিকেট হৈছে এক প্ৰকাৰৰ ইনচেক্ট ক্ৰিকেট মানে এক প্ৰকাৰৰ পোকক কোৱা হৈছে যাক আমি অসমীয়াত উইচিৰিঙা বুলি কওঁ তাৰ কথা কোৱা হৈছে বা কেতিয়াবা গধূলি সময়ত যিকে শব্দ দি থাকে তাকো আমি ক্ৰিকেট বুলি কওঁ অসমীয়াৰ ভাষাত গতিকে তাক কৈছে মানে ক্ৰিকেটক কি বুলি দিছে এবাৰ গুড বাই দিছে তাৰমানে ক্ৰিকেট হৈছে পাতৰ বন্ধু উই হেভ বিন ফ্ৰেণ্ডছ so long আৰু কৈছে আমি বহুত দিন ধৰি বন্ধু হৈ থাকিলোঁ এতিয়া আমি গুড বাই বা আমি এতিয়া বিদায় ল'ব লাগিব লিটল ব্ৰকক কৈছে লিটল ব্ৰক মানে সৰু নিজৰা তাক কৈছে sing us your farewell song farewell মানে হৈছে বিদায়ৰ সময়ত তুমি আমাৰ বাবে গান গোৱা say আৰু কোৱা you are sorry to see us go আমাক হৰা দেখি বা আমাক বতাহৰ লগত যোৱা দেখি তোমালোকে চৰি ফিল কৰিছা বা দুখ প্ৰকাশ কৰিছা বা বেয়া পাইছা তোমালোকে সেই কথাটো কোৱা you will miss us right well we know আৰু কৈছে তুমি আমাক মনত পেলাবা বা আমাক মিছ কৰিবা এই কথাষাৰ আমি ভালদৰে জানো সেই বুলি পাতে কৈছে প্ৰকৃতিৰ লগত তাৰপিছত ইয়াৰ কবিজনৰ নাম হৈছে জৰ্জ কোপাৰ গতিকে এই ধৰণে আমি পাঠটোক অসমীয়াত বৰ্ণনা কৰিবলৈ চেষ্টা কৰিলোঁ যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিবা ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ থেংক ইউ ফৰ ৱাচিং